নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ আসাম। আপোনালোকৰ আহিবলগীয়া এডিআৰই 2.2 আৰু আসাম পুলিচ এছআই বা কনষ্টেবল এক্সামৰ কাৰণে আমি পঢ়ি আছিলোঁ মেথছৰ কমপ্লিট কোৰ্ছ এটা, য'ত আমি মেথছৰ পৰা আহিব পৰা যিমানবোৰ ইম্পৰ্টেণ্ট টাইপৰ চেপ্টাৰ অথবা টপিক আছে গোটেইসমূহ আমি চিৰিয়েলি এফালৰ পৰা সেই টপিকসমূহৰ ভিতৰৰ পৰা যিমান টাইপৰ কুৱেশ্যন আহিব পাৰে, বেলেগ বেলেগ যিমান টাইপ কুৱেশ্যন আছে গোটেইসমূহ আমি এফালৰ পৰা ডিছকাছ কৰি গৈছিলোঁ। অলৰেডি আমি ভালেমান চেপ্টাৰ কমপ্লিট কৰিছোঁ। এতিয়া আমি কৰিছিলোঁ মেনচুৰেশ্যন। লাষ্ট দুটামান ক্লাছত আমি মেনচুৰেশ্যনৰ 2D চেপ্টাৰটো একেবাৰে কমপ্লিট কৰি দিছোঁ। তাৰপিছত আমি লাষ্ট ক্লাছত আৰম্ভ কৰিছিলোঁ মেনচুৰেশ্যনৰ 3D টপিকটো। তো মেনচুৰেশ্যনৰ 3D টপিকটোৰ যিমান ইম্পৰ্টেণ্ট আছে আপোনাৰ ফৰ্মুলাসমূহ আছে, আগৰ ক্লাছৰ ভিডিঅ'টোত আমি সেইসমূহ ডিছকাছ কৰিছোঁ। যদি আপোনালোকে চোৱা নাই, আপোনালোকে প্ৰথমতে আগৰ ক্লাছৰ ভিডিঅ'টো চাই ল'ব। তাত যিমানসমূহ ফৰ্মুলা দিয়া আছে সেইসমূহ মানে একদম নোট ডাউন কৰি ল'ব। ফৰ্মুলাসমূহ অতি ইম্পৰ্টেণ্ট। উইদাউট ফৰ্মুলা আপোনালোকে মেনচুৰেশ্যনৰ কোনো এটা প্ৰব্লেমে সলভ কৰিব নোৱাৰে। তো সেইকাৰণে ফৰ্মুলাসমূহ একদম আপোনালোকৰ মুখত মুখস্থ ৰাখিব লাগিব। লগতে আপোনালোকৰ লাষ্ট ক্লাছত এটা হোমৱৰ্ক দিয়া হৈছিল, সেইটো বাৰু পিছত কৈ আছোঁ। আপোনালোকৰ এক্সামৰ কাৰণে যিমান ইম্পৰ্টেণ্ট PDF আছে তাৰে বহুখিনি আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে। টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত পাব, অথবা টেলিগ্ৰামত এনেকৈ চাৰ্চ কৰিলে আমাৰ চেনেলটি পাই যাব। তাৰ পৰা গৈ আপুনি টেলিগ্ৰামত জইন হৈ ল'ব। আমি ইতিমধ্যে এইসমূহ চেপ্টাৰ কমপ্লিট কৰিছোঁ। ইয়াৰ আমি এইখিনি কমপ্লিট কৰিছোঁ। মেনচুৰেশ্যনৰ 2D লৈ আমি কমপ্লিট হৈছে। আমি কৰি আছিলোঁ তাৰপিছত মেনচুৰেশ্যন 3D। নেক্সট আমি মেনচুৰেশ্যন 3D আজি কমপ্লিট কৰি দিম বুলি ভাবিছোঁ। ইয়াৰ পিছত আমাৰ স্পীড টাইম এণ্ড ডিষ্টেঞ্চটো কমপ্লিট কৰিম। তাৰপিছত ট্ৰেইন বুট এণ্ড ষ্ট্ৰীম কৰিম। নেক্সট প্ৰবেবিলিটি, ট্ৰিগনমেট্ৰি, যিখিনি বেছিক আছে ইয়াৰ বেছিকৰ পৰা কুৱেশ্যন আহিছিল লাষ্ট ইয়াৰ, তো এইখিনি। তাৰপিছত ষ্টেটিষ্টিক্স অলপ মিন মিডিয়ান মড এইখিনি অলপ শিকাই দিম। নেক্সট আমি ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ 10টামান ছেট কৰিলে আপোনালোকৰ কোৰ্চটো কমপ্লিট হৈ যাব ধুনীয়াকৈ। ঠিক আছে। তো এই পেৰিমিটাৰ 2D এইবিলাক ফৰ্মুলা আছিল, এইবিলাক দি দিম লাষ্টত বাৰু। এইখিনি আছিল আমাৰ 3D ফৰ্মুলাসমূহ। চাই ল'ব এবাৰ, ৰিভাইজ কৰি ল'ব বিচাৰে যদি। ঠিক আছে। এতিয়া আমি কৰিছিলোঁ 4, 5, 6, 6টো আপোনালোকক হোমৱৰ্ক দিছিলোঁ। এজনো এই কুৱেশ্যনটোৰ এনচাৰ নিদিলে। তো মই আপোনালোকক এটা কুৱেশ্যন দিব বিচাৰিছোঁ যে ভিডিঅ'সমূহ আপোনালোকে বিচৰা ধৰণে হোৱা নাই নে কি, মানে কিবা কণ্টেণ্টত কমি হৈছে না কি হৈছে, মোক আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। যদিহে ভিডিঅ'সমূহ চাই ভাল পোৱা নাই তেতিয়াহ'লে ক'ব, যদিহে ভাল পাইছে তেতিয়াহ'লে ক'ব। যদি আপোনালোক ভাল পোৱা নাই বা আপোনালোকৰ কাৰণে উপযোগী নহয় ভিডিঅ'সমূহ, তেতিয়াহ'লে মই আৰু ভিডিঅ' ইমান কষ্ট কৰি বনাই থকাৰ একো অৰ্থ নাথাকে। তো সেইকাৰণে এবাৰ জনাব। আৰু যদি সেই ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এইটোৰ এনচাৰ কৰিব পাৰিব লাগিছিল বা এনচাৰটো দিব লাগিছিল, বা নোৱাৰিলে নোৱাৰো বুলি হ'লেও ক'ব পাৰিব লাগিছিল। কিন্তু মই আপোনালোকৰ পৰা সেইখিনি আশা কৰিছিলোঁ যে এনচাৰসমূহ দিব, কিন্তু কোনো এজনে ইয়াৰ এনচাৰ দিয়া নাই। তাৰ কাৰণে যিটো ভিডিঅ' বনাবলৈ যিটো মটিভেশ্যন লাগে মানুহ এজনক, সেইখিনি মই আজিকালি নোপোৱা হৈছোঁ, কি ক'ম আৰু। ঠিক আছে। মানে গোটেইসকল নহ'লেও মাত্ৰ কেইজনমান নহ'লেতো আপোনালোকৰ কিছুমান লাভ হৈছে এইসমূহ টপিকৰ পৰা বা কুৱেশ্যনসমূহৰ পৰা। তেওঁলোকৰ কাৰণে ভিডিঅ'সমূহ বনাই দিছোঁ আৰু উপায় নাই। হ'ব, যদিহে লাভ হৈছে আপোনালোকে বেলেগক শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ, কাৰণ আপোনালোকে জানে এইকেইটা ভিউজৰে ইউটিউবত ছাৰ্ভাইভ কৰাটো একেবাৰে টান কাম। তো সেইকাৰণে আপোনালোকে অলপ সহায় কৰিম বুলি ভাবিছে যদি সেইখিনি কৰি দিব। এইটো কাৰেক্ট এনচাৰটো আছে আমাৰ, কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন 1। এবাৰ কৰি দিছোঁ। ডায়েগনেল অফ এ কিউব দিয়া আছে আমাক √12 সেন্টিমিটাৰ, মানে কিউব এটাৰ ঘনক এটাৰ ডায়েগনেল অৰ্থাৎ কৰ্ণডাল কৈছে √12 সেন্টিমিটাৰ, আৰু ঘনকৰ কৰ্ণৰ ফৰ্মুলা আছিল √3a। √3a মানে হ'ব আমাৰ √12 সেন্টিমিটাৰ। ইয়াৰ পৰা মই লিখিব পাৰোঁ √3a ইকুৱেল টু হ'ব √12ক মই লিখিব পাৰোঁ 4 × 3 সেন্টিমিটাৰ। ইয়াৰ পৰা পাম √3a ইকুৱেল টু 4 × 3। তো 4টো যদি আমি বাহিৰত লৈ আহোঁ কি পাম, 2√3 পাম। ইয়াৰ পৰা মই এৰ ভেলু কি পাম, √3 আৰু √3 ফালে কেঞ্চেল যাব, এৰ ভেলু পাম 2 সেন্টিমিটাৰ। এই অৰ্থাৎ ঘনকটোৰ এটা বাহুৰ মাপ পালোঁ। এতিয়া মোক লাগে ঘনকটোৰ ভলিউম লাগে। তো ভলিউম কি হ'ব, a কিউব, আৰু a কিউব কৰিলে পাম মই 8 সেন্টিমিটাৰ কিউব। মোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 8 সেন্টিমিটাৰ কিউব। এইটো হ'ব মোৰ কাৰেক্ট এনচাৰ। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ কুৱেশ্যনসমূহত কি দিয়া আছে। The surface area of a cube is 864 centimeter square. Find the volume. এইটো নালাগে, find the volume কৈছে কি, এটা আমাক
কিউবৰ সাৰফেস এৰিয়া দিয়া আছে 864 সেন্টিমিটাৰ স্কয়াৰ মই উলিয়াব লাগে তাৰ ভলিউম কিমান তো কিউবৰ সাৰফেস এৰিয়া অৰ্থাৎ টোটাল সাৰফেস এৰিয়াৰ ফৰ্মুলা কি আছিল 6a স্কয়াৰ আৰু ইয়াৰ টি আছে মানে আছিল আমাৰ 6a স্কয়াৰ আৰু ইয়াৰ ভ্যালু দিয়া আছে 864 ইয়াৰ পৰা মই পাম a স্কয়াৰ হ'ব 864 divided by 6 6 টা কাটাকাটি কৰিলে যাব এবাৰ 2 বাই কিৰল 26 জন 6 4 গুণ 24 2 বাই কিৰল 24 তো ইয়াৰ পৰা মই পালো a স্কয়াৰ ইকুৱেল টু 144 এটা a স্কয়াৰ মানে 144 হলে a মানে হ'ব √144 আর √142 4 এর ভ্যালু হয় 12 তার মানে মই ঘনকটোৰ এটা বাহুৰ মাপ অৰ্থাৎ এৰ ভ্যালু পালো 12 সেন্টিমিটাৰ এতিয়া মই ভলিউম ওলাব লাগে ভলিউম কি হ'ব a কিউব তো a কিউব মানে হ'ব 12 সেন্টিমিটাৰ হোল কিউব এটা 12 সেন্টিমিটাৰ হোল কিউব মানে কি হয় 12 কিউব মানে কি হয় 12 কিউব মানে হয় 1728 নাজানে যদি একবাৰ মনত কৰি ল'ব বা আপুনি পূৰণ কৰি চাব পাৰে 12 কিউব মানে হয় 1728 তাৰ মানে মোৰ आंसर হ'ব 1728 সেন্টিমিটাৰ কিউব এইটো হ'ব মোৰ কাৰেক্ট आंसर অপচন 1 আছে এইটো হ'ব শুদ্ধ आंसर বুজি পালে কোনোবাটো কোৱেশ্চন কিবা বুজি নাপালে বা ডাউট থাকিলে কমেন্ট বক্সত সুধিব পাৰিব বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে 3 cubes of volume 1 centimeter cube 216 centimeter cube and 512 centimeter cube are melted to form a new cube কৈছে কি তিনিটা কিউবৰ ভলিউম দিয়া আছে এটাৰ ভলিউম 1 সেন্টিমিটাৰ কিউব আনটোৰ 216 সেন্টিমিটাৰ কিউব আনটোৰ দিয়া আছে 512 সেন্টিমিটাৰ কিউব সেই তিনিটা কিউবক আমি কি কৰো মেল্ট কৰি কিনে অৰ্থাৎ গলাই কিনে এটা নতুন কিউব বনাই লওঁ তেতিয়াহলে মই উলিয়াব লাগে যে নতুন কিউবটো বনাম হোৱাট ইজ দ্য ডায়াগোনাল অফ দ্য নিউ কিউব সেই নতুন কিউবটোৰ ডায়াগোনাল কি হ'ব সেইটো উলিয়াব লাগে তাৰমানে ধৰি লৈছো মই এই তিনিটা কিউব দিয়া আছে মোক এইটো 1 সেন্টিমিটাৰ কিউবৰ এইটো অলপ ডাঙৰ 216 সেন্টিমিটাৰ কিউবৰ এইটো অলপ তাতকৈ ডাঙৰ এইটো হ'ল 512 সেন্টিমিটাৰ কিউবৰ কিউব এই তিনিটা কিউব কি কৰিলো মই গলাই লৈ কিনে মই এটা নতুন কিউব ফৰ্ম কৰিলো এইটো নিশ্চয়কৈ ডাঙৰ হ'ব গোটেইকেইটাতকৈ কাৰণ তিনিটা আমি যেহেতু তিনিটাৰ মেটেৰিয়েলখিনি প্লাস হ'ব তো এইটো কিউব ফৰ্ম কৰিলো আমি ইয়াৰ উলিয়াব লাগে কি যিডাল কৰ্ণ আছে বা ডায়াগোনাল আছে তাৰ ভ্যালু কিমান হ'ব সেইটো উলিয়াব লাগে তো কৰ্ণৰ ভ্যালু উলিয়াব লাগিলে আমি নতুন কিউবটোৰ আমি প্ৰথমতে জানিব লাগিব বাহুৰ মাপ কাৰণ কিয় ঘনকৰ কৰ্ণৰ মাপ কি আছিল √3a ইয়াত a মানে কি হয় বাহুৰ মাপ তো এই ঘনকটোৰ এৰ ভ্যালু কিমান সেইটো মই উলিয়াব লাগিব তাৰ কাৰণে মই প্ৰথম তিনিটা আমাৰ সেই আছিল ঘনক আছিল সেইকেইটা ঘনক প্লাস কৰি যেটো টোটাল ভলিউম পাম সেই টোটাল ভলিউম কিমান সেইটো মই প্ৰথমতে জানিব লাগিব প্ৰথম ঘনকটোৰ ভলিউম আছিল 1 সেন্টিমিটাৰ কিউব দ্বিতীয়টোৰ আছিল 216 তৃতীয়টোৰ আছিল 512 এই তিনিটা প্লাস কৰিলে মই কি পাম এই যেটো নতুন কিউব সেইটোৰ ভলিউম হ'ব তো সেইটোৰ ভলিউম কি হ'ব প্ৰথম ভলিউমটোৰ v1 + v2 + v3 আৰু তিনিটা প্লাস কৰি পাম 1 + 216 + 512 গোটেইটা প্লাস কৰিলে কি হ'ব 2 8 1 9 1 2 1 2 আৰু 2 5 7 729 সেন্টিমিটাৰ কিউব হ'ব এই কিউবটোৰ ভলিউম এই কিউবটোৰ ভলিউম মই কি পালো 729 সেন্টিমিটাৰ কিউব আৰু কিউবৰ ভলিউমৰ ফৰ্মুলা কি আছিল এই কিউব মানে মই পালো কিমান 729 সেন্টিমিটাৰ কিউব ইয়াৰ পৰা মই এৰ ভ্যালু উলিয়াব পাৰিম এই কিউব মানে 729 সেন্টিমিটাৰ কিউব হলে এই মানে হ'ব 729 সেন্টিমিটাৰ √729 সেন্টিমিটাৰ কিউব সেইটো তো ইয়াৰ ভ্যালু কি হ'ব √ওভাৰ কৈ আছো মই এই কিউব আছে 3 হ'ব এইটো তো 3√729 মানে কি হয় যদিহে আপোনালোকৰ মনত নাই তেতিয়া হলে আপোনালোকে হৰণ কৰি চাব পাৰে বা চাই ল'ব পাৰে ইয়াৰ ভ্যালু কি হয় 3√729 মানে হয় 9 কিয় 9 যদিহে আমি 9 into 9 কৰো ইয়াৰ ভ্যালু সদায় আমি কি পাও 729 পাও তাৰ মানে 3√729 এর ভ্যালু হ'ব 9 তো ইয়াৰ পৰা পাম মই 9 সেন্টিমিটাৰ এর ভ্যালু অৰ্থাৎ এই ঘনকটোৰ বাহুৰ মাপ পালো মই 9 সেন্টিমিটাৰ মই উলিয়াব লাগে এই ঘনকটোৰ ডায়াগোনাল ডাল তো ডায়াগোনালৰ ভ্যালু কি আছিল √3a তো √3a মানে কিমান 9 তাৰ মানে আমাৰ নতুন ঘনকটোৰ ডায়াগোনাল হ'ব 9√3 সেন্টিমিটাৰ অপচন 3 আছে এইটো হ'ব মোৰ কাৰেক্ট आंसर বুজি পালে আহিছো এতিয়া আমি নেক্সট কোৱেশ্চনত কি দিয়া আছে
the curved surface area and the total surface area of a cylinder are in the ratio 1:3. কৈছে কি curved surface area আৰু total surface area এটা cylinder তাৰ ratio হল 1:2. 1:2 বুলি কৈছে এইটো cylinder. দুটা surface area কথা কৈছে, এটা হল curved surface area আৰু এটা হল total surface area. এটা cylinder curved surface area formula হল 2 pi r h আৰু cylinder total surface area formula হল 2 pi r plus h হল. তো ইহত দুটাৰ আমাক ৰেশিও দি আছে. তাৰ পিছত কৈছে if the total surface area of the right cylinder is 616 cm square then the volume কি হ'ব সেইটো হৈছে. তাৰমানে আমাক কৈছে যদিহে total surface area টো কাৰ সমান হয় 616 ৰ ইকুৱেল হয়, আমি উলিয়াব লাগে ভলিউম কিমান এই চিলিণ্ডাৰটোৰ. তো total surface area ভ্যালু আমাক কি দি আছে 616 2 pi r plus h ইয়াৰ ভ্যালু হ'ব 616 হল. বাৰু ঠিক আছে. ইয়াৰ পৰা মই কি পাম 616 ইকুৱেল টু হ'ব 2 আৰু পাই টো ইফালে লৈ আহিব পাৰি. 2 আৰু পাই টো ইফালে নিলে কি হ'ব 2 টো ইফালে নিলে হাফ হৈ যাব. আকৌ পাই টো যদি ইফালে লৈ আহো পাইৰ ভ্যালু নে কি হয় পাইৰ ভ্যালু হয় 22/7. আকৌ পাই টো ইফালে লৈ আহিলে ই ৰিভাৰ্স হৈ যাব বা ৰেচিপ্ৰকেল হৈ যাব. 22/7 ৰ ৰেচিপ্ৰকেল হ'ব 7/22 সেইটো. আৰু ইফালে কি ৰৈ যাব এইফালে ৰৈ যাব আমাৰ 2 আৰু পাই গুচি গ'ল, এইফালে ৰ'ব r plus h. তো ইয়াৰ পৰা মই কি পাম 2 ৰে এইটো কেইবাৰ যাব 3 বাৰ আৰু এইটো যাব 8 টাইমছ. আকৌ 22 ৰে এইটো যদিহে যায়নে চাও 22 ৰে ডাইৰেক্ট যাব পাৰে 22 × 22 8 কি ৰল আৰু 28 হল 22 4 × 28 হ'ব. তাৰমানে মই কি পালো 14 × 7 পালো এইফালে পালো 14 × 7 ইয়াৰ ভ্যালু পালো r হল ইনটু r plus h. তো মই কি পালো r হল ইনটু r plus h ৰ ভ্যালু পালো 14 7 গুণ কিমান 98 98. ঠিক আছে. মোক কি লাগে মোক লাগে ভলিউম লাগে. এইখিনি মই এনেকৈ ইয়াৰ পৰা আকৌ কৰিব নোৱাৰো. তো মোক যেহেতু ভলিউম লাগে ইয়াৰ পৰা ভলিউমটো কেনেকৈ পোৱা যাব ভলিউমৰ চিলিণ্ডাৰৰ ভলিউমৰ ফৰ্মুলা কি আছিল পাই r স্কয়াৰ h আছিলে. এতিয়া total surface area আমি জানো 616 total surface area 616 পাতিলো ঠিকে আছে. ইয়ালে তো ইয়াৰ পৰা 2 pi r ওকে আমাক ৰেশিও এটা দি আছে সেইটো কিবা কামত আহিব পাৰে চাইছো. এইখিনি ঠিকই আছে. তো ইয়াৰ পৰা মই কি পাম ইয়াৰ পৰা মই পাম r স্কয়াৰ প্লাস rh বা এনেকৈ নালিখো এনেকৈ লিখিছো ডাইৰেক্ট r হল ইনটু r plus h মানে পালো মই 98. এগেইন ইয়াৰ পৰা মই আমাক ৰেশিও এটা দি আছিল কি ৰেশিও দিছে কাৰ্ভ সাৰফেস এৰিয়া is to total surface area আমাক কৈছে কিমান 1:2 বুলি কেনে হল. তো ইয়াৰ পৰা মই পাম কাৰ্ভ সাৰফেস এৰিয়া কিমান আছিল 2 pi r h আছিলে আৰু total surface area কিমান আছিলে 2 pi r plus h 2 pi r whole into r plus h আছিলে. ঠিক আছে এইটো ৰেশিও হল 1/2. ইয়াত কি কেনসেল হ'ব যদি চাও 2 pi আৰু 2 pi কেনসেল হল r টো মই কেনসেল নকৰো ওপৰত ৰৈ গল rh তলত কি ৰব r whole into r plus h এইখিনি r whole into r plus h. ইয়াত মই r whole into r plus h ৰ ভ্যালু কি পাইছো 98 পাইছো. ইয়াত মই 98 পুট কৰিম ইয়াৰ পৰা হ'ব হাফ. এই 2 ৰে 98 ক যাব 49 টাইমছ. তাৰ মানে মই পালো rh ৰ ভ্যালু পালো 49 rh ৰ ভ্যালু পালো মই 49 হল.
এটা RH of value 49 পোৱাৰ লগে লগে মই ইয়াৰ পৰা আকৌ ইয়াত যদি এখিনি যদি আকৌ ক্যালকুলেট কৰো ইয়াত পাম কাৰণ আমাক পাই r স্কয়াৰ দিছিল r স্কয়াৰ নাজানো তো ইয়াৰ পৰা আকৌ মই উলিয়াব লাগিব ইয়াত পাম r স্কয়াৰ প্লাস rh ইকুৱেল টু এখিনি ভাঙি দিলে কি হ'ব r স্কয়াৰ প্লাস rh হ'ব 98 again ইয়াত পাম আকৌ r স্কয়াৰ প্লাস rh rh এর ভ্যালু 49 ইয়াত কৰিম 49 ইকুৱেল টু 98 এখিনি মই আকৌ কি পাম r স্কয়াৰ ইকুৱেল টু পাম 98 minus 49 ইয়াৰ পৰা পাম r স্কয়াৰ ইকুৱেল টু 98 ৰ পৰা 49 মাইনাস কৰিলে হ'ব 49 এ হয় r স্কয়াৰ মানে 49 পোৱাৰ লগে লগে মই r ৰ ভ্যালু পাম ইয়াৰ পৰা r ৰ ভ্যালু কিমান হ'ব 7 cm তাৰ মানে মই সিলিন্ডাৰটো ৰেডিয়াস কিমান পালো একদম ইম্পৰ্টেন্ট কোৱেশ্চন 7 cm পালো মোক ভলিউম লাগে ভলিউমৰ ফৰ্মুলা আছিল পাই r স্কয়াৰ h তো r ৰ ভ্যালু পালো এতিয়া মোক h লাগিব যদি এই ইকুৱেশনটো যদি মই এই ইকুৱেশনটো যদি মই r ৰ ভ্যালুটো পুট কৰো h ৰ ভ্যালু কি হ'ব h ইকুৱেল টু হ'ব 49/7 আৰু ইয়াৰ ভ্যালু হ'ল 7 cm তাৰ মানে সিলিন্ডাৰটোৰ ৰেডিয়াসও পালো 7 cm সিলিন্ডাৰটো হাইটও পালো 7 cm ইয়াৰ ভলিউম উলিয়াই দিব পাৰো আমি ভলিউম হ'ব পাই r স্কয়াৰ h পাই মানে হ'ল 22/7 r স্কয়াৰ মানে হ'ল 14 এটা আৰু h মানে হ'ল আকৌ 7 7 কেনসেল হ'ল 49 into 22 কৰিলে কিমান হ'ব মাল্টিপ্লাই কৰি চাইছো 49 22 2 সেগুণ 6 একে 7 হ'ল আৰু ইফালে 98 হ'ব আচ্ছা 1058 1058 নে 10 1058 হয়ছো মাল্টিপ্লাই কৰি চাইছো 49 into 22 না 49 into 22 1078 হয় তো ইয়াৰ ভ্যালুটো হ'ব আমাৰ 1078 সেন্টিমিটাৰ কিউব মানে ফাইনালি মই সিলিন্ডাৰটো ভলিউম পালো 1078 অপচন 4 এইটো হ'ব কারেক্ট आंसर কেনেকৈ কৰিলো স্টেপ বাই স্টেপ যদি বুজি পোৱা নাই আকৌ এবাৰ চাই লব ধুনীয়াকৈ বুজাই দিছো হল আহিছো এতিয়া নেক্সট কোৱেশ্চনত কি দি আছে from a solid cylinder of height 10 cm and radius of the base is 6 cm কৈছে এটা solid cylinder আকৌ cylinder এটা কথা কৈছে কোৱেশ্চনটো লাইন বাই লাইন মই বুজাই দিম ধুনীয়াকৈ সিলিন্ডাৰটো কৈছে হাইট দি আছে 10 cm হাইট দি আছে 10 cm radius of the base অৰ্থাৎ এই বেসটোৰ ৰেডিয়াসটো কৈছে মোক 6 cm a cone of some height and some base is removed ইয়াৰ পৰা কি কৰা হল এটা কোণ কোণটোৰ হাইটটো কিমান হ'ব আমাক দিয়া নাই কোণটোৰ বেস সেম হাইট সৰি কোণটোৰ হাইটটো দিয়া আছে কোণটোৰ হাইট কিমান হ'ব যেটো আমাৰ সিলিন্ডাৰৰ হাইট সেইটো হ'ব কোণটোৰ হাইট আকৌ যেটো আমাৰ সিলিন্ডাৰৰ বেস সেইটো হ'ব কোণটোৰ বেস এইখিনি কি কৰা হল গুছাই দিয়া হল মানে এইটো পাৰ্ট কালাৰ কৰি দিছো এইটো মানে এইখিনি পাৰ্ট কি কৰিম আমি ৰিমুভ কৰিম এই সিলিন্ডাৰটোৰ পৰা এই পাৰ্টখিনি মই কালাৰ কৰি দিয়া পাৰ্টখিনি কি হৈ যাব ৰিমুভ হৈ যাব মানে নোহোৱা হৈ যাব তেতিয়া হলে মই কোৱেশ্চনটিত আকৌ কি হৈছে তেতিয়া হলে এইটো পাৰ্ট নোহোৱা হৈ যাব সিলিন্ডাৰটোৰ পৰা এইখিনি নোহোৱা হৈ যাব তেতিয়া হলে সুধিছে the volume of the remaining solid is তেতিয়া হলে যিখিনি বাকি ৰৈ গল solid কালাৰ নকৰা solid খিনি সেইখিনি ভলিউম কিমান সেইটো সুধিছে তাৰ কাৰণে মই উলিয়াব লাগিব প্ৰথমতে সিলিন্ডাৰৰ ভলিউম তাৰ পিছত কোণটোৰ ভলিউম উলিয়াব লাগিব সিলিন্ডাৰৰ ভলিউমৰ পৰা কোণটোৰ ভলিউম মাইনাস কৰি দিম কৰি দিলে আমি কি পাম ৰিমেইনিং পাৰ্টখিনি ভলিউম পাই যাম ঠিক আছে আমাক দিয়া আছে h দিয়া আছে 10 cm ৰেডিয়াস দিয়া আছে 6 cm তো ভলিউম of the cylinder সিলিন্ডাৰৰ ভলিউম কি হ'ব সিলিন্ডাৰৰ ভলিউমৰ ফৰ্মুলা আছিল পাই r স্কয়াৰ h পাইৰ ভ্যালু হ'ল 22/7 r স্কয়াৰ r ৰ ভ্যালু আছে কিমান 6 r স্কয়াৰ হ'ব 36 into h h ৰ ভ্যালু আছে 10 এখিনি কথা কাটি না যায় পাইটো মই পাই বুলি ৰাখিব পাৰো কাৰণ আকৌ মাইনাস কৰিব লাগিব তো আমি ফাইনালি কি পালো 360 পাই হল আমাৰ সিলিন্ডাৰটোৰ ভলিউম আকৌ ভলিউম অফ দা কোণ কোণৰ ভলিউম কি হ'ব
পুনৰ কাৰণে বেছটো একে, হাইটটো হে একে, ৰেডিয়াছটো হে একে হ'ব। পুনৰ ভলিউমৰ ফৰ্মুলা আছিল 1/3 পাই r স্কয়াৰ h। ইয়াত পাম 1/3 পাই r স্কয়াৰ। r স্কয়াৰ মানে কি হ'ব 36, h মানে হ'ব আকৌ 10। এইটো কি হ'ব 3 ৰে কাটা কাটি যায় 12 বাৰ, তো 120 পাই হ'ব আমাৰ কোনটোৰ ভলিউম। এতিয়া মোক ৰিমেইনিং পাৰ্টখিনি ভলিউম লাগে, তো therefore কি হ'ব ভলিউম অফ দা ৰিমেইনিং পাৰ্ট। ভলিউম অফ দা ৰিমেইনিং পাৰ্ট কি হ'ব মোৰ, যেটো ভলিউম অফ দা সিলিন্ডাৰ আছিল সেইটোৰ পৰা মই ভলিউম অফ দা কোন মাইনাস কৰিম। কৰিলে কি পাম, সিলিন্ডাৰৰ ভলিউম আছিল 360 পাই, তাৰ পৰা কোণৰ ভলিউম পালো 120 পাই। যদিহে মাইনাস কৰো কি পাম, মাইনাস কৰিলে হ'ব 180, 180 হ'ব না 240 হ'ব। 240 পাই হ'ব মোৰ ৰিমেইনিং পাৰ্টখিনিৰ ভলিউম। 240 ক'ত আছে, অপশ্যন 1 আছে, এইটো হ'ব মোৰ কাৰেক্ট আনসাৰ। বুজি পালে, একদম সিম্পল কুৱেশ্যন। আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে, if the volume of two cubes are in the ratio 27:1, এইটো 1 নে ডাউট হৈছে, 1 হ'ব পাৰে বাৰু, ঠিক আছে। কৈছে দুটা কিউবৰ ভলিউমৰ অনুপাত দি আছে 27:1, তেতিয়াহ'লে মই উলিয়াব লাগে the ratio of their age, অৰ্থাৎ সিহঁতৰ বাহুৰ মাপৰ অনুপাতটো কি হ'ব সেইটো দিছে। দুটা কিউব ললো, এটা কিউবৰ এজটো ললো মই, এই দুটা কিউব, এই কিউবৰ বাহুৰ মাপ ললো মই a, আৰু এটা ডাঙৰ কিউব লৈছো কাৰণ 27 ৰেচিঅ, এইটো 27 ৰেচিঅ লৈছো। এই কিউবটোৰ এইটো a, এই কিউবটোৰ মই এজটো ললো b, তেতিয়াহ'লে মই কি পাম, দুটা কিউবৰ ভলিউম কিমান হ'ব, এটা হ'ব a কিউব, আনটোৰ হ'ব b কিউব, আৰু দুটা ৰেচিঅ দিয়া আছে মোক 27:1, তো a কিউব is to b কিউব মানে মই অলপ পইণ্ট 27:1। মই ল'ব লাগে তাৰ ৰেচিঅ অফ দাৰ এজ, সিহঁতৰ এজৰ ৰেচিঅ কিমান হ'ব। যদি চবতে মই কিউব ৰুট লওঁ, ইয়াতো কিউব ৰুট লওঁ, মানে ইয়াতো মই কিউব ৰুট লওঁ, ইয়াতো যদি মই কিউব ৰুট লওঁ, ইয়াতো যদি মই কিউব ৰুট লওঁ, এনেকৈ ইয়াতো যদি মই কিউব ৰুট ল'ব পাৰো মই ওপৰলৈ গোটেইবোৰতে, কি পাম মই ইয়াত, কিউব ৰুট অফ a কিউব মানে কি হয় a হ'ব, কিউব ৰুট অফ b কিউব মানে কি হ'ব b হ'ব, কাৰণ 3 3 কেনসেল হৈ যায়, আৰু কিউব ৰুট অফ 27 মানে কি হ'ব, কি তিনিটা নাম্বাৰ একেলগে পূৰণ কৰিলে 27 হয়, 3 into 3 into 3 কৰিলে হয় 27, তো কিউব ৰুট অফ 27 হ'ব 3, এগেইন কিউব ৰুট অফ 1 মানে কি হয় 1 হয়। তাৰ মানে মই কি পালো, ইহঁতৰ বাহু দুটাৰ অনুপাত পালো a is to b, আৰু অনুপাতটো হ'ব 3:1। মোক কুৱেশ্যনটোত সেয়ে সুধিছিল ৰেচিঅ অফ দাৰ এজেছ, কি হ'ব অপশ্যন 1 3:1 হ'ব মোৰ কাৰেক্ট আনসাৰ। হ'ল, নেক্সট কুৱেশ্যনত কি দিয়া আছে, the ratio of the volume of two cones is 2:3, দুটা কোণৰ ভলিউমৰ ৰেচিঅ দি আছে 2:3, কোন দুটা মই ললো, এইটো এটা আৰু এটা ললো এইটো এটা, ইহঁতৰ ৰেচিঅ 2:3, and the ratio of radii of their base is 1:2, আৰু ইহঁতৰ বেছৰ ৰেডিয়াছটো 1:2, তেতিয়াহ'লে মই উলিয়াব লাগে ৰেচিঅ অফ দেয়াৰ হাইট ইজ, তো হাইটৰ ৰেচিঅ কিমান হ'ব সেইটো উলিয়াব লাগে। এতিয়া ৰেচিঅ অফ দেয়াৰ বেছ, তো এইটোক মই r1 ললো, আৰু এইটোক মই ললো r2, আৰু এই গোটেইটো মই ভলিউমটোক ললো v1, এই ভলিউমটোক ললো v2, therefore মোক দিয়া আছে v1 is to v2 মোক দিয়া আছে কিমান 2:3, and again r1 is to r2 মোক দিয়া আছে 1:3। তো ইয়াৰ পৰা মই হাইটৰ ৰেচিঅ উলিয়াব লাগে, তো v1 by v2 মানে মই লিখিব পাৰো 2/3, আৰু কোণৰ ভলিউমৰ ফৰ্মুলা হ'ল 1/3 পাই r স্কয়াৰ h, তো এইটো r1 স্কয়াৰ h1 হ'ব কাৰণ ভলিউম 1ৰ কাৰণে, আৰু এইটো হ'ব 1/3 পাই r2 স্কয়াৰ h2, ঠিক আছে। ইয়াত 1/3 পাই, ইয়াতো 1/3 কেনসেলত হ'ব, ইয়াত 2/3 টো ৰৈ যাব, ঠিক আছে। ইয়ালে বুজি পালে, মানে 1/3 ওপৰতো আছে 1/3 তলতো আছে, তো এইখিনি মই দুটা কেনসেল কৰি দিছো। ইয়াত ৰব r1 স্কয়াৰ h1, তলত ৰব r2 স্কয়াৰ h2, ইয়াৰ ভ্যালুটো পাম 2/3। এগেইন এই ইকুৱেশ্যনটোৰ পৰা মই কি লিখিব পাৰো, মই লিখিব পাৰো r1 মানে মই 1x ল'ব পাৰো, আৰু r2 মানে মই 3x ল'ব পাৰো, ডাইৰেক্ট মই 1 and 3 ল'ব পাৰো, বা x ধৰি কেনে ল'ব পাৰো, একো প্ৰব্লেম নহয়, দুটাতে আমাৰ এনসাৰটো একে হ'ব।
তো r1 ৰ ভ্যালুটো মই কি পুট কৰিম 1x পুট কৰিম বা অনলি x পুট কৰিম x h1 হ'ব আৰু ইয়াত হ'ব 3x sorry x square আছে ইয়াত square আছিল তো r2 মানে হ'ব ইয়াত 3x square এইটো whole square h2 ইয়াৰ ভ্যালু আমাক দিয়া আছে 2/3 again মই কি পাম x square divided by 3x whole square মানে হ'ল 9x square ইয়াত h1 আছে ইয়াত h2 আছে ইয়াৰ ভ্যালু হ'ব 2/3 x square and x square cancel out হ'ব ইয়াৰ পৰা পাম h1 is to h2 equal to 2/3 9 টো তলত আছিল এফালে লৈ আহিলে তো 9 টো হ'ব ওপৰ ফালে 3 ৰে 9 ক যাব 3 টাইমছ তাৰ মানে মই কি পাম ইয়াত ফাইনালি কৰবাত ধুলাল নেকি অপচনটো নিমিলিব চাগে 9 টো তলত আছিল তলত থাকিলে এফালে আহিলে ওপৰত যাব নিশ্চয় ওপৰত গলে শুন 2 something হে হ'ব 2 something তো অপচনত নাই 1/3 pi r square h1 ঘনকটো কোণৰ ভলিউমৰ ফৰ্মুলাটো ঠিকই আছে pi r square h 2/3 ৰেচিঅটো ঠিকই আছে 2/3 ৰেডিয়াসও 1:3 ঠিকই আছে এটো 1 হ'ব তাৰ মানে x square হ'ব ইয়াত হ'ব 3 অৰ্থাৎ হ'ব 9 x square cancel হ'ব h1:h2 মানে হ'ব 3 ৰে ইয়াক যাব কেইবাৰ 6 something হয় 6 something হয় বাৰু মই তো sorry ইয়াত মই পাতাতে ভুলকে পাতি আছো এক মিনিট okay ইয়াত মই পাতাতে ভুলকে পাতি আছো ইয়াত আমাৰ ৰেডিয়াস অফ দা বেস দিয়া আছে 1:2 মই 1:3 পাতি আছো এইটো আমাৰ 1:2 হ'ব এইটো 2 হলে এইটো 2x হ'ব এইটো 2x হলে ইয়াত কি হ'ব 2x square ইয়াত 2x square হলে ইয়াত হ'ব 4 এইটো হ'ব 4 এইটো 4 হলে ইয়াত এইটো আমাৰ কি হৈ যাব এইখিনি নোহোৱা হৈ যাব এইটো হ'ব 4 তো ফাইনালি মই কি পাম h1 divided by h2 মানে পাম মই 2 পৰত হ'ব 2 into 4 2 into 4 হলে হ'ব 8 আৰু তলত হ'ব 3 এই 3 টো কেনসেল আউট নহয় এই 3 টো আমাৰ 3 হিচাপে ৰৈ যাব তো ফাইনালি মই h1 is to h2 ৰ ভ্যালু মই কি পাম 8:3 পাম তো আমাক হাইট দুটা ৰেশিও দিছিল হাইট দুটা ৰেশিও মই পালো 8:3 অপচন 2 আছে এইটো পাব মোৰ কারেক্ট আনসার হল বুজি পালে অলপমান খেলিমেলি হৈছিল ঠিক আছে আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে if the radius of the base of a cone be doubled and height is left unchanged কৈছে কি যদিহে এটা কোণৰ ৰেডিয়াসটো কি কৰা হয় ডাবল কৰা হয় আৰু হাইটটো যদি একো চেঞ্জ কৰা নহয় then ratio of the volume of the new cone to that of the original cone তেতিয়া হলে মই উলিয়াব লাগে ratio of the volumeৰ ratio উলিয়াব লাগে নতুন কোণটোৰ তুলনাত যেটো original cone সেইটোৰ volumeৰ ratio কিমান হ'ব সেইটো সুধিছে ঠিক আছে কোৱেশ্চনটি কৈছে আকৌ বুজাই দিছো ৰেডিয়াসটো ডাবল হ'ব তাৰ মানে প্ৰথম ধৰি ললো মই এইটো কোন আছিল ইয়াৰ হাইট আছিল h1 ইয়াৰ ৰেডিয়াস আছিল r1 নেক্সট কি হ'ব আকৌ এটো চেঞ্জ হৈ কেনে হাইটটো একে থাকিব ৰেডিয়াসটো কি হৈ যাব ডাবল হৈ যাব হাইটটো h1 এ থাকিব কাৰণ যেহেতু হাইট দুটা সেম তো মই h টো লিখাৰ প্ৰয়োজন নাই h1 এ লিখিব পাৰি বা h এ লিখিলে হ'ল দুটা কাৰণ সেম আৰু তলৰ ৰেডিয়াসটো কি হ'ব এইটো ডাবল হৈ যায় মানে r1 আছিল তো এইটো হ'ব 2r1 twice r1 হ'ব তেতিয়া হলে মই ভলিউমৰ ৰেশিও উলাব লাগে নিউ কোণ টু দা অৰিজিনেল কোণ এইটো আমাৰ কি কোণ এইটো হল অৰিজিনেল কোণ কাৰণ প্ৰথমটো আমি অৰিজিনেল ল তো ভলিউম অফ দা অৰিজিনেল কোণ ভিউ মই লৈছো ভলিউম অফ দা অৰিজিনেল কোণ আৰু vn লৈছো মই ভলিউম অফ দা নিউ কোণ ঠিক আছে তো মই ডাইৰেক্ট কৰিব পাৰোচোন ভলিউম অফ দা মোক ৰেশিও সুধিছে ভলিউম অফ নিউ কোণ প্ৰথমতে থাকিব ভলিউম অফ দা নিউ কোণ ডিভাইডেড বাই ভলিউম অফ দা অৰিজিনেল কোণ তো ভলিউম অফ দা নিউ কোণৰ ফৰ্মুলা হ'ব 1/3 pi r square h আৰু তলত হ'ব ইয়াত 1/3 pi r square h মই এনে একে ৰাখিছো পিছত মই ভ্যালু কেইটা পুট কৰোতে বেলেগ বেলেগকৈ পাতি দিম
এইটো 1/3 পাই এইটো 1/3 পাই কেনসেল হ'ব ৰৈ কি যাব r স্কয়াৰ h নিউ কোনটোৰ ৰেডিয়াস নিউ কোনটোৰ ৰেডিয়াস কিমান 2r1 ইয়াত হ'ব 2r1 হোল স্কয়াৰ আকৌ h দুটাতে সেম তো ইয়াত h টো হাইট টো দুটাতে সেম যেহেতু ইয়াতো মই h পাতিম তলতো আমাৰ h টো h হ'ব আকৌ তলৰ ৰেডিয়াসটো কি হ'ব কোনটো অৰিজিনাল যেটো কোন আছিল হেইটো ৰেডিয়াস কিমান আছিল r1 তো ইয়াত হ'ব r1 স্কয়াৰ ইনটু h h কেনসেল হ'ব ওপৰত যাব 4r1 স্কয়াৰ তলত ৰব r1 স্কয়াৰ কেনসেল হ'ব কি ৰল আমাৰ 4/1 ৰল তাৰ মানে ভলিউম অফ দা নিউ কোন ইজ টু ভলিউম অফ দা নিউ কোন ইজ টু ভলিউম অফ দা অৰিজিনাল কোন মই কি পালো 4:1 পালো তো 4:1 হ'ব মোৰ কারেক্ট आंसर অপশন 4 আছে এটি হ'ব শুদ্ধ आंसर হল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে the height of two cones are in the ratio 1:3 দুটা কোণৰ হাইট দিয়া আছে 1:3 এইটো এটা কোণ লৈছো ইয়াৰ হাইট যদি হে 1 h1 ল এগেইন এটা কোণ হ'ব এইটোৰ হাইটটো বেছি ডাঙৰ হ'ব এইটো মই লব লাগিব h2 ঠিক আছে the diameters of their base are in the ratio 3:5 আৰু হিহঁতৰ যেটো বেস তাৰ ডায়ামিটাৰ দিয়া আছে আমাক ৰেডিয়াস দিয়া নাই এইটো ডায়ামিটাৰ টু d1 এইটো ডায়ামিটাৰ অৰ্থাৎ এইটো লৈছো মই d2 হিহঁতৰ ৰেশিও দিয়া আছে 3:2 তো d1 is to d2 মোক দিয়া আছে 3:5 দিছে যদি হে ডায়ামিটাৰৰ ৰেশিও এইটো হয় তেতিয়া ৰেডিয়াসৰ ৰেশিও হে একে হয় এইটো নিশ্চয় বুজি পাইছে আপোনালোকে ধৰি লৈছো মই ডায়ামিটাৰ এটা ডায়ামিটাৰ ললো মই 4 আনটো ডায়ামিটাৰ ললো মই let's say মই ললো 6 তো d1 is to d2 মই ইয়াত কি পাম 4:6 পাম আৰু 4:6 ক সিম্পলিফাই কৰিলে মই পাও 2:3 এবাৰ যদি মই এই দুটা ৰেডিয়াস লও প্ৰথম ডায়ামিটাৰটোৰ কাৰণে ৰেডিয়াস r1 কি হ'ব ডায়ামিটাৰ আধা ৰেডিয়াস হয় ডায়ামিটাৰ 4 হলে ৰেডিয়াস হ'ব 2 আৰু r2 কি হ'ব ডায়ামিটাৰ আধা ডায়ামিটাৰ 6 হলে ৰেডিয়াস হ'ব 3 ইয়াতো মই ৰেডিয়াস is to r1 is to r2 মই কি পাম 2:3 পাম তাৰ মানে ডায়ামিটাৰ আৰু ৰেডিয়াসৰ ৰেশিওটো একেই থাকে তাৰ মানে মই কি পালো ডায়ামিটাৰ যেটো ৰেশিও আছিল সেই ৰেশিওটো আমাৰ কি হ'ব ফাইনালি ৰেডিয়াসৰ ৰেশিও হ'ব তো d1 is to d2 যদি হে মোৰ 3:5 হয় r1 is to r2 হ'ব মোৰ 3:5 বুজি পালে এখিনি ঠিক আছে এতিয়া আকৌ কৈছে ইহঁতৰ হাইটৰ ৰেশিও দিয়া আছিল h1 is to h2 1:3 বুলি দিয়া আছে মই ল'ব লাগে ভলিউমৰ ৰেশিও অৰ্থাৎ v1 is to v2 কিমান হ'ব মই হেইটো ল'ব লাগে হল এতিয়া v1 is to v2 মই উলিয়াই ল'ব পাৰো v1/v2 হ'ব 1/3 pi r square h divided by 1/3 pi into r1 into h1 into r2 square h2 হল ইয়াৰ পৰা পাম মই 1/3 1/3 পাই 1/3 পাই কাটাকাটি কৰি দিব পাৰে এইটো আৰু এইটো কেনসেল আউট হল ৰল r1 square কি হ'ব r1 মানে আছে 3 তো 3 square হ'ব into h1 মানে কি আছে 1 3 into 1 3 square into 1 r2 square মানে কি r2 কিমান হ'ব r2 হ'ব 5 তো 5 square into h2 মানে কি h2 মানে হল 3 into কৰি দিছো কি পাম 9 into 1 তলত হ'ব 25 into 3 তিনিৰে 9 যাব 3 times 3/25 পালো ৰেশিও লাগে তো ৰেশিও হ'ব 3:25 তো v1 is to v2 হ'ব আমাৰ 3:25 অপশন 1 আছে এইটো হ'ব মোৰ কারেক্ট आंसर হল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে three solid pairs of metal whose radii are 1 cm 6 cm and 8 cm are melted to form another solid sphere তিনিটা স্ফিয়াৰ আছে তিনিটা স্ফিয়াৰৰ ৰেডিয়াসটো আমাৰ বেলেগ বেলেগ প্ৰথম স্ফিয়াৰটোৰ ৰেডিয়াস হলো মোক 1 দিয়া আছে 1 সেকেন্ড স্ফিয়াৰটোৰ ৰেডিয়াস দিয়া আছে মোক 6 থাৰ্ড স্ফিয়াৰটোৰ ৰেডিয়াস দিয়া আছে মোক 8 এই তিনিটা কি কৰা হৈছে মেল্ট কৰা হৈছে গলোৱা হৈছে গলাই কিনে নতুন স্ফিয়াৰ ফৰ্ম কৰা হৈছে এই নতুন স্ফিয়াৰটোৰ ৰেডিয়াস কিমান হ'ব মই হেইটো উলিয়াব লাগে ঠিক আছে এতিয়া যেটো নতুন স্ফিয়াৰ হ'ব তাৰ
ভলিউমটো কি হ'ব এই তিনিটা ভলিউমৰ প্লাছ হ'ব তাৰমানে প্ৰথমতে মই এই তিনিটা ভলিউম উলিয়াব লাগিব v1 কি হ'ব v1 মানে ভলিউম অফ দা ফাৰ্ষ্ট স্ফেয়াৰ তো ভলিউম স্ফেয়াৰৰ ভলিউমৰ ফৰ্মুলা আমাৰ কি আছিল স্ফেয়াৰৰ ভলিউমৰ ফৰ্মুলা আছিল 4/3 পাই r কিউব পাই r কিউব এটো কৰিলে মই কি পাম 4/3 পাইটো মই হেনেকৈ ৰাখিব পাৰো কাৰণ লাষ্টত প্লাস যেহেতু কৰিব লাগিব r কিউব r মানে আছিল 1 তো এটো হ'ব 1 তো 1 তো আৰু বাতি থকাৰ প্ৰয়োজন নাই 4/3 পাই হ'ব আমাৰ প্ৰথম স্ফেয়াৰটো ভলিউম ভলিউম অফ দা সেকেন্ড স্ফেয়াৰ হ'ব 4/3 পাই তো r1 লৈছো r2 কিউব এটো হ'ব 4/3 পাই এটো ইনটু 1 কৰি কেনে এবাৰ আকৌ পাতি দিছো নহলে কিছুমানে বুজি নাপাব পাৰে পাই r2 কিউব r2 মানে কিমান ৰেডিয়াস সেকেন্ড ৰেডিয়াসটো আছিল 6 এটো হ'ব ইনটু 36 এটো পাম 4/3 ৰাতি নকৰ লাষ্টত কৰি দিম পাই ইনটু 36 এটো এনেকৈ ৰাখিলো আকৌ v3 কি হ'ব 4/3 পাই r3 হোল কিউব 4/3 পাই r3 সেকেন্ড ৰেডিয়াস থাৰ্ড ৰেডিয়াসটো আছিল 8 এটো হ'ব 64 এটো পাম 4/3 পাই 64 এতিয়া এই তিনিটা ভলিউম প্লাস কৰি আমি নতুন স্ফেয়াৰটো ভলিউম পাম তো v কিমান হ'ব v ইজ দা ভলিউম অফ দা নিউ স্ফেয়াৰ তো কি হ'ব তিনিটা প্লাস হ'ব তিনিটা প্লাস কৰোতে যদি আমি মন দি চাও 4/3 পাই ইয়াতো আছে 4/3 পাই ইয়াতো আছে 4/3 পাই ইয়াতো আছে তিনিটাৰ পৰা মই 4/3 পাই কমন ললো ভিতৰত ৰব ইয়াত 1 ৰব ইয়াত ভিতৰত ৰব 36 ইয়াত ৰব 64 ফাইনালি মই কি পাম 4/3 পাইটো মই ভ্যালুটো বাতি দিছো কাৰণ যেহেতু এনসাৰত পাই নাই তো 22/7 ইয়াত হ'ব প্লাস কৰিলে কিমান পাম 64 প্লাস 36 কৰিলে কিমান হয় এইটো 100 হয় 100 প্লাস 1 101 হ'ব ঠিক আছে 101 হল এতিয়া কাটাকাটিচোন একৰে নাযায় কি কৰিব পাৰি মাল্টিপ্লাই কৰিব লাগিব ডাইৰেক্ট গোটেইবোৰ কাৰণ যেহেতু কাটাকাটি নাযায় আমাক ৰেডিয়াসে সুধিছে মানে আমাক ৰেডিয়াস সুধিছে তো ভলিউমটো আমি উলিয়াই থকাৰ প্ৰয়োজন আছে জানো 4/3 পাই r কিউব তো r কিউবৰ ভ্যালু 101 হ'ব r কিউব যদি 101 হয় r কিউবৰ ভ্যালু যদি 101 হয় 101 হয় 6/7 আর আরগুণ 64 ঠিক আছে ঠিক আছে মোক ৰেডিয়াস লাগে নতুন স্ফেয়াৰটো ৰেডিয়াসটো মই এখিনি ক্যালকুলেট নকৰাকৈ উলিয়াব পাৰো চাব কেনেকৈ এখিনি পালো মই ঠিক আছে এটা ভলিউম মানে কি হয় ভলিউম মানে হয় ভলিউমৰ ভ্যালু এখিনি পালো তো ভলিউম মানে কি হয় ভলিউম মানে হয় 4/3 পাই r কিউব আৰু ইয়াৰ ভ্যালু মই পাইছো 4/3 into 22/7 into 101 ইয়াৰ 4/3 ইয়াৰ 4/3 ক্যান্সেল হ'ব 22/7 মানে বেলেগ কোনো পাই হয় এইটো পাইৰ লগত এইটো পাই ক্যান্সেল হ'ব ইয়াত কি ৰল r কিউব ৰল তো r কিউব মানে মই ফাইনালি পালো 101 আৰু 101ক কৰাটো মই এটা আনসাৰ নাপাও সৰি মই ইয়াত ভুল কৰিছো r স্কয়াৰ কৰিছো প্ৰত্যেকবাৰে এইটো কি হ'ব লাগিছিল 6 কিউব হ'ব লাগিছিল 6 কিউব হলে কিমান হ'ব 216 হ'ব এইটো 8 কিউব হ'ব লাগিছিল 8 কিউব হলে আমাৰ কি হয় 512 হয় এটা হ'ব 512 তো এখিনি মই স্কয়াৰ কৰি আছো 216 হ'ব ইয়াত হ'ব 512 তো প্লাস কৰিলে হ'ব এইটো 216 ইয়াত হ'ব 512 এইটো কি পাম গোটেইটা প্লাস কৰিলে 1 6 7 7 2 হ'ব 9 1 1 2 আৰু এইটো হ'ব 729 হল তো এইটো হ'ব আমাৰ 729 তাৰমানে r কিউব মানে মই পালো 729 r কিউব 729 মানে হলে r ভ্যালু হ'ব 3√729 আৰু অলপ আগতে মই কোৱেশ্চন এটা কৰতে কৈছিলো 3√729 ৰ ভ্যালু কি হয় 9 তো 9 সেন্টিমিটাৰ হ'ব মোৰ নতুন স্ফেয়াৰটো ৰেডিয়াস অপচন 4 এইটো হ'ব মোৰ কাৰেক্ট আনসাৰ ইয়াৰ পৰা আৰু কেইটামান কোৱেশ্চন আছে 16 17 18 19 20 এইকেইটা কোৱেশ্চন আছে
এই কুৱেশ্যনৰ পিডিএফটো মই গোটেই কুৱেশ্যনৰ পিডিএফটো দি দিম, তাৰ পৰা আপোনালোকে সলভ কৰি ল'ব। তো আজি আমি ইয়াতে কমপ্লিট কৰিলো। ইয়াত আমাৰ মেনচুৰেশ্যনৰ গোটেই চেপ্টাৰটো কমপ্লিট হৈ গ'ল। 2D 3D গোটেইখিনি কমপ্লিট কৰি দিলো। ফৰ্মুলাৰ পিডিএফটো দি দিম টেলিগ্ৰাম গ্ৰুপত, তাৰ পৰা আপোনালোকে ফৰ্মুলাসমূহ নোট ডাউন কৰি ল'ব বা এক্সামৰ আগত ৰিভাইজ কৰি ল'ব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। থেংক ইউ।